নমস্কাৰ লাৰ্ণিং আছাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তৃতীয় বৰ্গৰ যি এইচএছ লেভেলৰ পোষ্ট আছিল য'ত ছায়েন্স ষ্ট্ৰীমৰ প্ৰয়োজন হয় আৰু লগতে ড্ৰাইভাৰৰ পোষ্ট আছিল সেই পোষ্টখিনি এক্সপেক্টেড কাট অফ লিষ্টখিনি। মই তৃতীয় বৰ্গৰ যি এক্সপেক্টেড কাট অফ লিষ্টৰ ভিডিঅ'টো প্ৰদান কৰিছিলোঁ তাতেই কৈছিলোঁ যেন তৃতীয় বৰ্গৰ কিছুমান পোষ্টৰ কাৰণে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এইচএছ পাছ হ'ব লাগে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগে। আৰু তাতে মই আৰু এটা কথা কৈছিলোঁ যেন সেই এইচএছ লেভেলৰ যিখিনি পোষ্ট আছে সেই পোষ্টৰে কিছুমান আকৌ এনেকুৱা পোষ্ট আছে য'ত মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন অকল এইচএছ পাছ হ'লেই নহ'ব, এইচএছ যিটো ষ্ট্ৰীম সেই ষ্ট্ৰীমটো ছায়েন্সৰ হ'ব লাগিব। গতিকে প্ৰায় 578টামান পোষ্ট এনেকুৱা আছিল যাৰ কাৰণে আমাক মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এইচএছ পাছ উইথ ছায়েন্স ষ্ট্ৰীম হ'ব লাগে। আৰু লগতে প্ৰায় 310টামান পোষ্ট থাৰ্ড গ্ৰেডৰ ড্ৰাইভাৰ পোষ্ট আছিল, যিখিনি পোষ্টৰ কাৰণে আমাৰ এটা ছেপাৰেট এক্সাম অনুষ্ঠিত হৈ গৈছিল। গতিকে এই দুইখন পেপাৰৰে মই এটা এক্সপেক্টেড কাট অফ লিষ্ট তৈয়াৰ কৰি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমে কৈ লওঁ যেন এই যি এক্সপেক্টেড কাট অফ লিষ্টখন এইখন ফাইনেল কাট অফ লিষ্ট নহয়। আমাৰ যিহেতু ৰিজাল্ট মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰেছ কনফাৰেন্সৰ পৰা গম পোৱা গৈছে যেন অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নহ'লে মাৰ্চৰ প্ৰথম পষেকত প্ৰদান কৰা হ'ব। গতিকে তেতিয়াই আমি যি ফাইনেল কাট অফ লিষ্টখন কেনেকুৱা হ'ব গম পাম। আমি এই এক্সপেক্টেড যিখন কাট অফ লিষ্ট তৈয়াৰ কৰিছোঁ এইখন পেপাৰসমূহ চালি জাৰি ভালদৰে আৰু লগতে বহুতোখিনি কেণ্ডিডেটৰ লগত কথা পাতি গম পোৱাৰ পিছত এটা এভাৰেজ মাৰ্ক হিচাপে লৈ এই এক্সপেক্টেড কাট অফ লিষ্টখন প্ৰস্তুত কৰিছোঁ। যেতিয়া ৰিজাল্ট দিব তেতিয়া হয় যি কাট অফ লিষ্ট আমি পাম সেই কাট অফ লিষ্টৰ ক্ষেত্ৰত হয়তো আমাৰ এই এক্সপেক্টেড কাট অফ লিষ্টৰ লগত 2-3 নম্বৰ এটা তাৰতম্য থাকিব পাৰে। হয়তো কোনোবা এখন কেটেগৰীত বা পেপাৰত আমাৰ কাট অফতকৈ হয়তো 2-3 নম্বৰ বেছি বা কম হ'ব পাৰে। কিন্তু অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ বা ভালদৰে পেপাৰবোৰ চালি জাৰি চাই কৈছোঁ যেন এই যিখন এক্সপেক্টেড কাট অফ লিষ্ট এইখনৰ ভিতৰতে প্ৰায় আমাৰ মেইন কাট অফ লিষ্টখন হ'ব বুলি আশা কৰিছোঁ। যি কি নহওক আকৌ এবাৰ কওঁ যেন এই এক্সপেক্টেড লিষ্টৰ যি মাৰ্কছ আছে সেই মাৰ্কছৰ যদি কোনোবাই পাম বুলি ভাবিছে বা তাৰ আশে পাশে বা 2-4 নম্বৰ কম বেছি পালেতো ভালেই, যদি কমো পায় বুলি ভাবিছে তেখেতসকলে পৰৱৰ্তী যি স্কিল টেষ্টৰ এক্সাম হ'ব তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক। গতিকে আহকচোন আজি আমি এই এক্সপেক্টেড কাট অফ লিষ্টখন এবাৰ ডিছকাছ কৰোঁ। আমাৰ প্ৰথম যিটো এইচএছ ছায়েন্স, মই প্ৰথমেই কৈছোঁ যেন আমাৰ এনেকুৱা তৃতীয় বৰ্গৰ পোষ্ট কিছুমান থাকে য'ত এইচএছ লেভেল হ'ব লাগে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু প্ৰায় 578টামান পোষ্ট এনেকুৱা আছিল য'ত আমাৰ ছায়েন্সত মানে কি আছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই নহ'ব, সেই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ যিটো মানে ষ্ট্ৰীম হয় সেই ষ্ট্ৰীমটো ছায়েন্সৰ হ'ব লাগিব। গতিকে তেনেকুৱা পোষ্ট আমাৰ প্ৰায় 578টা আছিল। আৰু লগতে যি ড্ৰাইভাৰ পোষ্ট আছিল তৃতীয় বৰ্গৰ 310টা। গতিকে এইখন আমি যদি ভেকেঞ্চি ডিটেইলছত চাওঁ হয়তো বহুতে ভেকেঞ্চি ডিটেইলছখিনি নাচায় কিমানটা পোষ্ট আছে। গতিকে মই সেইকাৰণে ইয়াত উল্লেখ কৰি দিছোঁ যেন ভেকেঞ্চি ডিটেইলছ চোৱাৰ পিছত আমি হয়তো অলপ কাট অফটো বেছিও হ'ব পাৰে, যিহেতু এইবাৰ ভেকেঞ্চি কম। হয়তো সেইকাৰণে আমি এখন এনেকুৱা এক্সপেক্টেড কাট অফ লিষ্ট তৈয়াৰ কৰিছোঁ যাতে আমাৰ মেইন কাট অফ লিষ্টৰ লগত মিল খায়। যি কি নহওক আমি এইচএছ লেভেলৰ যি জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত আমি এক্সপেক্টেড কাট অফ লিষ্টৰ মাৰ্কছটো আমি ধৰিছোঁ 105ৰ পৰা 115 নম্বৰ।
আৰু এই কেটেগৰীতে আকৌ আমাৰ যিটো জেনেৰেল কেটেগৰীৰ কিছুমান ফিমেল কেণ্ডিডেট থাকে, লগত এক্স ছাৰ্ভিচমেন কেটেগৰীও থাকে বা কিছুমান কেণ্ডিডেট থাকে। গতিকে তেখেতসকলৰ ক্ষেত্ৰত হয়তো ৩-৪ নম্বৰ এটা ডিফাৰেঞ্চ হ'ব পাৰে। যদি আমি ধৰি লওঁ জেনেৰেল কেটেগৰী এইচএছ লেভেলৰ ছায়েন্সৰ ক্ষেত্ৰত যদি ১০৫ নম্বৰ হয় কাট অফ, তেতিয়া হয়তো ফিমেলৰ ক্ষেত্ৰত জেনেৰেল কেটেগৰী ১০০ বা ১০১ বা ১০১ এনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু ঠিক তেনেদৰে এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰতো 100 মান বা 99 হয়তো ২-১ আৰু কমি যোৱাৰ সম্ভাৱনা থাকে। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত আমি ১০০ৰ পৰা ১১০ৰ ভিতৰতে কাট অফখিনি থাকিব লাগে বুলি আশা কৰিছোঁ। যিহেতু আমাৰ এইচ জি ছায়েন্স লেভেলৰ টোটেল মাৰ্কছ আছিল ১৫০। গতিকে OBCৰ ক্ষেত্ৰত ১০০ৰ পৰা ১১০ৰ ভিতৰতে থাকিব। SCৰ ক্ষেত্ৰত ৯৫ৰ পৰা ১০৫, ST প্লেনৰ ক্ষেত্ৰত ৯০ৰ পৰা ১০০ আৰু ST হিলছৰ ক্ষেত্ৰত ৭৫ৰ পৰা ৮৫ নম্বৰ ভিতৰতে কাট অফখিনি থাকিব। আকৌ এই প্ৰত্যেকটো কেটেগৰীতে OBC হওক বা SC হওক, ST প্লেনেই হওক বা ST হিলছেই হওক, তেখেতসকলৰ যি ফিমেল কেটেগৰী আছে, মানে ফিমেল কেণ্ডিডেট থাকে বা এক্স ছাৰ্ভিচমেন যি আছে যদিয়ে থাকে, তেওঁলোকৰ ক্ষেত্ৰত হয়তো কাট অফখিনি আৰু ৩-৪ নম্বৰ বা ৫ নম্বৰ এটা কম হ'ব পাৰে। বাঢ়িবতো নালাগেই, কিন্তু কম হ'ব। গতিকে এইখিনি হৈছে এইচএছ ছায়েন্স যি পেপাৰ আছিল বা এইচএছ ছায়েন্সৰ যি পোষ্ট আছিল, সেই পোষ্টখিনিৰ এখন এক্সপেক্টেড কাট অফ লিষ্ট। ঠিক তেনেদৰে আমি যদি চাওঁ ড্ৰাইভাৰৰ ক্ষেত্ৰত আমি জেনেৰেল কেটেগৰীত কাট অফ ৰাখিছোঁ ১১০ৰ পৰা ১২০ৰ ভিতৰত। কিন্তু এই ড্ৰাইভাৰ পোষ্টৰ যি জেনেৰেল কেটেগৰী ফিমেলেই হওক বা যদি এক্স ছাৰ্ভিচমেন কোনোবা কেণ্ডিডেট থাকে, তেখেতসকলৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি মাৰ্কছ কম হ'ব কাট অফ। কিয়নো আমাৰ মহিলাই বা ফিমেল কেটেগৰীৰ সংখ্যা বা এক্স ছাৰ্ভিচমেনৰ সংখ্যা ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত যথেষ্টখিনি কম থাকে, কেণ্ডিডেট বহুত কম থাকে। গতিকে প্ৰায় ১০-১২লৈকে এটা ডিফাৰেঞ্চ থাকিব পাৰে ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত। বিশেষকৈ যদি ড্ৰাইভাৰ পোষ্টৰ জেনেৰেল কেটেগৰী ১১০ হয় কাট অফ, তেন্তে এক্স ছাৰ্ভিচমেন বা ফিমেলৰ ক্ষেত্ৰত ৯৮ বা 100 হোৱাৰ সম্ভাৱনা থাকে। প্ৰায় ১০-১২ নম্বৰ, হয়তো কোনো এটা ক্ষেত্ৰত হয়তো ১৫ নম্বৰলৈকে এটা ডিফাৰেঞ্চ আমি দেখা পাব পাৰোঁ। গতিকে এই ডিফাৰেঞ্চটো ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত বেছি আমি দেখা পাম। ঠিক তেনেদৰে যদি আমি চাওঁ OBCৰ ক্ষেত্ৰত ১০০ৰ পৰা ১১০, SCৰ ক্ষেত্ৰত ৯৫ৰ পৰা ১০৫, আকৌ ST প্লেনৰ ক্ষেত্ৰত ৮৫ৰ পৰা ৯৫ আৰু ST হিলছৰ ক্ষেত্ৰত ৭০ৰ পৰা ৮০ৰ ভিতৰত কাট অফখিনি থাকিব। জেনেৰেল কেটেগৰী নিচিনাকৈ OBC হওক বা SCয়ে হওক বা ST প্লেনছেই হওক বা ST হিলছেই হওক, তেখেতসকলৰো ফিমেল কেণ্ডিডেট যদি থাকে বা ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত ১০ৰ পৰা ১২ নম্বৰ এটা ডিফাৰেঞ্চ থাকিব। গতিকে তেখেতসকলে যদি কাট অফ যদি বাকীসকলৰ ক্ষেত্ৰত অকণমান বেছি হয়, এই ফিমেল বা এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত ১০ৰ পৰা ১২ পৰ্যন্ত, হয়তো ১৫ পৰ্যন্তলৈকে কম হোৱাৰ সম্ভাৱনা থাকে। গতিকে এইখনেই হৈছে আমাৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ আৰু ড্ৰাইভাৰ পোষ্টৰ এক্সপেক্টেড কাট অফ লিষ্ট। আকৌ কৈছোঁ, যদি কোনোবাই ভাবিছে যেন এই এক্সপেক্টেড কাট অফ লিষ্টখনৰ নিচিনাকৈ মাৰ্কছ পাম বুলি বা তাতকৈ বেছি পালেতো ভালেই, যদি পাম বুলি ভাবিছে বা ইয়াতকৈ ২-৪ নম্বৰ কমো পাম বুলি ভাবিছে বা তেওঁলোকে গম পাইছে, তেতিয়াও তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত যি স্কিল টেষ্ট, সেই স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক। কিয়নো আমি
যি মেইন কাট অফখন আমি ফেব্ৰুৱাৰী বা মাৰ্চ মাহতে পাম গতিকে ক'ব নোৱাৰি এতিয়া কাট অফখিনি কেনেকুৱা হয় হয়তো 2-4 নম্বৰ আমাৰ কমো হ'ব পাৰে আমি ইয়াতকৈ গতিকে সেইকাৰণে প্ৰিপেৰেশ্যন চলাই থকা সকলোৱে আৰু যদি বাকি বেলেগ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকিম বুলি ভাবিছে আমাৰ চেনেলটো ফ'ল' কৰি থাকিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব কিয়নো আমাৰ চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ আপডেটখিনি পাই থাকিব লগতে যদি আপোনালোকে প্লেলিষ্টত যায় তাত আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান প্লেলিষ্ট আপোনালোকে পাব গতিকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ